নমস্কাৰ। আজি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানলৈ সমূহ দৰ্শকবৃন্দক মই বিশ্বজিৎ বৰ্মনে মোৰ তৰফৰ পৰা আপোনালোকক নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু লগতে নৱবৰ্ষ তথা আগন্তুক মাঘ বিহুৰ কাৰণে আপোনালোক সকলোকে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানৰ মঞ্চত আজি এজন অসম তথা বিখ্যাত ব্যক্তি, সংস্কৃতিবান ব্যক্তি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ সোণমণি দত্ত। আপোনাক নমস্কাৰ জনাইছো। নমস্কাৰ আপোনালোকলৈ নমস্কাৰ থাকিল। আপোনাৰ অনুষ্ঠানটো লগতে আপোনালোকৰ সকলো দৰ্শকলৈ মোৰ তৰফৰ পৰা নতুন বছৰৰ শুভকামনা আৰু অনাগত প্ৰতিটো দিন প্ৰতিটো পুৱা আপোনালোকৰ প্ৰত্যেকজন শ্ৰোতা প্ৰত্যেকজন দৰ্শকৰ যাতে সুন্দৰ হয় মই শুভকামনা জ্ঞাপন কৰিছো মোৰ তৰফৰ পৰা। ধন্যবাদ। আপোনাক দত্ত বহুত অপেক্ষাৰ মূৰত আজি আমাৰ মাজত পাইছো। আপোনাৰ গা বেয়া, আপোনাৰ শৰীৰ সুস্থ নহয়, হয়, তথাপিও আপুনি আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু মই এতিয়া আপোনাক কেইটামান প্ৰশ্ন সুধিম। হয়, আপুনি আপোনাৰ মুখেৰে উত্তৰখিনি দি যাব। নিশ্চয়। আমি যিখিনি জানো, হয়, মই যিখিনি জানো সেইখিনি আপোনাক বাৰু মই প্ৰশ্ন কৰিম। হয়, প্ৰথমতে আপোনাক মই সুধিব বিচাৰিছো যে আপুনি শৈশৱৰ পৰা আজি আহি আপুনি যিখিনি অৱস্থা পাইছেহি, হয়, আৰু আপোনাৰ ধৰক আপুনি নিজ মুখেৰে কওক কেনেকে আপুনি এই আমাৰ সংস্কৃতি জগতখনৰ লগত মানে জড়িত হ'ল। মই জনাত আপুনি এটা সময়ত এখন ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক আছিল, হয়, হয়, তথা প্ৰযোজকৰ উপৰিও আপুনি হেনো নাটক লিখিছিলে। হয়, আৰু মই জনা কথা আপুনি সেই নাটক লিখি মানুহে আপোনাৰ বঁটা পায়, হয়, হয়। কিন্তু আপুনি সেই সময়ততো জেলত যোৱাও বোলে ৰেকৰ্ড আছে। ঠিকেই তাৰপিছত শুনিছে। লগতে আপুনি আৰু আপোনাৰ মুখেৰে শুনিম হয়, হয়, আপুনি সাংবাদিকতা কৰিছিলে। হয়, সাংবাদিকতা কৰি আপুনি জেলত যোৱা ৰেকৰ্ড আছে। হয়, হয়। মুঠতে আপুনি সেইখিনি আমাৰ নিজ মুখেৰে গান কওক। গায়ো মই জেলত গৈছো, গান গাইও গৈছে। গান লিখি গান কেছেট উলিয়াই জেলত গৈছো। হয়, ধন্যবাদ জনাইছো আপোনাক। আপুনি কওক। লগতে আপোনাৰ সকলো শ্ৰোতাক মই আদৰণি জনাইছো আজিৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। কথা হ'ল এনেকুৱা, মই মোৰ ঘৰ শিৱসাগৰ জিলাৰ জাজি জামুগুৰিৰ মোৰাকটা গাঁও বুলি এখন ঐতিহাসিক গাঁও। আৰু এই মোৰাকটা গাঁওখন মানে আমাৰ এনেকুৱা, এইটো তাৰ যিটো হিষ্ট্ৰী বহুতে নাজানে বা অসমত বহুতে নাজানে, গতিকে মই আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ চেনেলৰ যোগেদি অৱগত কৰিব বিচাৰিছো। যেতিয়া মানে অসমখন আক্ৰমণ কৰিছিল তেতিয়া সেই মানবিলাকে আহি আমাৰ অসমৰ মানুহৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল। আৰু আমাৰ তাত কিছুমান সাহসী অসমীয়া আছিল। সেই সাহসী অসমীয়াবিলাকে বৰ বুদ্ধিৰে সেই সময়ত মানৰ লগত যুদ্ধ কৰিছিল আৰু যুদ্ধ কৰি মানৰ মূৰ কাটিছিল। সেইবাবে সেই জেগাখিনিৰ নাম মোৰাকটা, অৰ্থাৎ মোৰা মানে হৈছে মূৰ আৰু কটা মানে হৈছে কাটি দিয়া মানে হৈছিলে মোৰাকটা। হয়। গতিকে সেই বিখ্যাত গাঁওখনতে মোৰ জন্ম আৰু তাতে আমাৰ চাগে আজো ককাহঁতে সেই মানৰ লগত যুদ্ধ কৰি তেনেকুৱা কৰিছিল। তেখেতসকলেও মানৰ মূৰা কাটিছিলে তেতিয়া। আচ্ছা, সেইখন গাঁৱৰ পৰা মোৰ গাঁওখনত তেতিয়া আমি যেতিয়া ডাঙৰ হৈছো, তাত আমাৰ সঁচা ক'বলৈ গ'লে আমাৰ খাবলৈ প্ৰব্লেম হৈছিল। মোৰ ঘৰত 6টা আমাৰ ককাই ভাই, আমি এগৰাকী ছোৱালী, 7জন আমাৰ পৰিয়াল, খাবলৈ সুবিধা, আমাৰ কাৰেণ্ট নাছিল, বহু কষ্ট কৰি পেলাই তেতিয়া আমি পঢ়া শুনা কৰি লাহে লাহে মই এক যাত্ৰা আৰম্ভ কৰিলো আৰু আহি আহি মই গুৱাহাটী মহানগৰ পালোহি। শৈশৱৰ পৰাই সাংস্কৃতিক দিশটোৰ প্ৰতি মোৰ খুব দুৰ্বলতা আছিল। গান গাইছিলো। বিশেষকৈ এই দুৰ্বলতাখিনিৰ কিন্তু জন্ম দিয়া মূল এইটোৱে হৈছে আমাৰ নামঘৰটো। নামঘৰত নাটক হয়, ভাওনা হয়। এই ভাওনা নাটক ইত্যাদিবিলাক সৰুৰে পৰা দেখিছিলো, দেখি ভাওনা কৰিবলৈ মন যায়। মই তেতিয়া সূত্ৰধাৰী নৃত্য নাচিছিলো, নাৰদৰ বচন গাইছিলো, কৃষ্ণৰ বচন গাইছিলো, আপোনাৰ কিবা বিভিন্ন ধৰণৰ তেনেকুৱা ভাওনাত জড়িত হৈ পৰিছিলো। এই তেনেদৰে মই অকণমান সোমাই পৰিলো সাংস্কৃতিক জগতখনৰ লগত। আৰু লাহে লাহে তেতিয়া মই খুব ভাল খেলিছিলো একচুৱেলি, কিন্তু স্কুলত যেতিয়া পঢ়ো মোক মোৰ লগৰবিলাকে কয় তই দেখোন ভাল গান। প্ৰথম এবাৰ জকাইচুক পথাৰ আমাৰ ওচৰতে আছে, পথাৰত হাল বাই আহি যেতিয়া ঘৰ সোমাইছিলো
তেতিয়া আমাৰ গান শিকাৰ একমাত্ৰ মাধ্যম আছিল আমাৰ ৰেডিঅ'টো। হয় সেই ৰেডিঅ'ত প্ৰথমবাৰৰ বাবে মই ভূপেন দাৰ গান শুনিছিলোঁ। অ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিষ্ঠা নাই, মাটি পিনে অসহায়, দয়া কৰে দয়া শিলাই। মানে খেতিৰ লগত জড়িত সেইটো প্ৰথম শুনা ভূপেন দাৰ মোৰ গান, আৰু সেইটো কৃষিৰ লগত জড়িত। মই যেতিয়া প্ৰথম ভইচটো শুনি ভাবিছিলো ইমান ধুনীয়া ভইচ, আৰু আমাৰ কৃষকসকলক লৈ গাইছে। তেতিয়াৰ পৰাই মই ভূপেন দাৰ প্ৰেমত পৰিছিলো। আৰু অকল ভূপেন দাৰ গানৰ বাহিৰে বাকী গানবোৰ মই শুনিবলৈ বৰ কিবা ভাল লগা নাছিল। হয়। য'তেই ভূপেন দাৰ গান শুনো মই থমকি ৰৈ হলেও তেতিয়াই গান শুনিছিলো। শুনিছিলে আৰু আপুনি চাগে শুনি ভাল পাব যে তেতিয়াই মই প্ৰথম স্কুলত ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ নামৰ এখন কিতাপ দিলীপ দত্তই ডক্টৰ লিখিছিলে। দিলীপ দত্ত ডক্টৰ দিলীপ আইলেণ্ড দত্ত, ইউনিভাৰ্চিটিৰ আইলেণ্ড ইউনিভাৰ্চিটি লেকচাৰাৰ তেখেতে লিখা কিতাপখন মই মানে ভূপেন দাৰ গান গাই উপহাৰ হিচাপে পাইছিলো। আৰু তাত থকা ৩৬২টা গানে মই মুখস্থ কৰি পেলাইছিলো। আৰু তাৰপিছত তেখেতৰ প্ৰত্যেকটো গান শুনো, আৰু প্ৰত্যেকটো শুনি 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 মই গানবোৰ গাবলৈ ললো। আৰু গোৱাৰ পাছত য'তেই যাওঁ তাতে ভূপেন দাৰ গানত মই বেষ্ট পুৰস্কাৰ পাইছিলো তেতিয়াৰ পৰাই দেই। তেনেদৰে মোৰ সাংস্কৃতিক যাত্ৰাটো আৰম্ভ হ'ল। আৰম্ভ হৈ মই গুৱাহাটী পালোহি। গুৱাহাটীলৈ গুচি আহিলো বিশেষ কিছুমান কাৰণত, কাৰণ তেতিয়া আলফাৰ ভৰপক আন্দোলন। আমাৰ সেই উজনি অসমৰ প্ৰতি ঘৰে ঘৰে আলফা তেতিয়া হৈছিল। আমিও একো জনা বুজা নাছিলো। আমিও কিবা অংশগ্ৰহণ কৰিছিলো সেই তেনেকুৱা সংগ্ৰাম এখনৰ কথাত। কিন্তু তেতিয়া বুজি পোৱা নাছিলো যে আচলতে আজিৰ পৃথিৱীত সংগ্ৰাম বন্দুক বাৰুদেৰে নহয়। আমি আচলতে আমাক এখন সংগ্ৰাম লাগে হয়, সেই সংগ্ৰামখন নিজৰ বিৰুদ্ধে লাগে। সততাৰ সংগ্ৰাম এখন লাগে, মানুহক মানৱতাৰ সংগ্ৰাম লাগে। গতিকে আমি সেই সময়ত কিছুমান বস্তু বুজা নাছিলো। তাৰপিছত লাহে লাহে গুৱাহাটীত আহি মই ইয়াত ষ্টেট মিউজিক কলেজত নাম লগালো। নাম লগাই অৱলীলা ক্ৰমে ধৰক পঢ়া শুনা কৰি পাছ কৰি পাছত হঠাৎ এখন ভ্ৰাম্যমাণ থিয়েটাৰ মই জন্ম দিবলগীয়া হ'ল। ভ্ৰাম্যমাণ থিয়েটাৰ জন্ম দিওঁতে মোৰ এই ব্লাড যিটো বিদ্ৰোহী চিন্তা চৰ্চাবিলাক মনত আছিল, তেতিয়া মই কিছুমান নাটক লিখিছিলো। যিবিলাক নাটকত সেই সময়ৰ সমসাময়িক ঘটনা পৰিঘটনাবিলাক মানে পৰিস্ফুট হৈছিল, যিটো পুলিচ প্ৰশাসন আৰু আমাৰ চৰকাৰখনে সহ্য কৰিব পৰা নাছিল। যাৰ বাবে মোৰ ভ্ৰাম্যমাণ থিয়েটাৰখনক অকণমান নিষিদ্ধ ঘোষণা কৰাই হৈছিল। মোৰ বিৰুদ্ধে বহুত কনস্পিৰেঞ্চি হ'ল। মই যিবোৰ নাটক লিখিছিলো, নাটকত মানে এই সংঘাতবিলাক, মানে ধৰি লওক এজন যুৱকৰ ঘৰত এটা পিষ্টল সোমোৱাই দিছে, সোমাই তেওঁক ঘৰত আৰ্মছ পাইছো বুলি ল'ৰাজনক ধৰি লৈ আহিছে, ৰাস্তাত তই পলা বুলি কৈছে, আৰু পাছফালৰ গুলি মাৰি দিছে। তেনেকুৱা ধৰণৰ এনকাউণ্টাৰ হ'ল। পাছদিনাখনি সাংবাদিক মাতি আনি পেলাই কৈ দিছে যে এইটো এনকাউণ্টাৰ পলাবলৈ লৈছিলে, তাৰ কাৰণে আমি মাৰি দিলো। একজেক্টলি এনেকুৱা ধৰণৰ কিছুমান টপিক লৈ পেলাই মই নাটক লিখিছিলো। এবাৰ লিখিছিলো অসম বন্ধ, যে অসম বন্ধ দিয়াৰ কাৰণে গোটেই অসমখনৰ কিমান ক্ষতি হৈছে। তাত আজি ছাত্ৰ সন্থা, যুৱ ছাত্ৰৰ ঘৰত কিছুমান এনেকুৱা সংগঠনে কেৱল মুনাফা লুটি আছে। এনেকুৱা ধৰণৰ কিছুমান কথা মানে কৈ দিছিলো, যিটো কাৰণে ছাত্ৰ সন্থাৰ বা যুৱ ছাত্ৰ পৰিষদৰ ৰোষত পৰি পেলাই আমাৰ গোটেই বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা কিছুমান হৈছিল। মোৰ পেণ্ডেল বন্ধ কৰি দিয়া হৈছিল। তাৰপিছত মই লিখিছিলো অ মোৰ লোকেল চোলাই। অৰ্থাৎ তাত কিন্তু চোলাই মতে এখন সংসাৰ কেনেকে ধ্বংস কৰিছে সেইটোও নহয়, অন্যান্য সমাজৰ কিছুমান এনেকুৱা বিষবাস্প কথা লিখা হৈছিল, য'ত ধৰক আজি হাজাৰ হাজাৰ নিবনুৱা ল'ৰা ছোৱালী, এই নিবনুৱা ল'ৰা ছোৱালী বিলাকে স্কুল কলেজ পঢ়িছে, পঢ়ি চাকৰি বাকৰি নাপায়, সিহঁত ফ্ৰাষ্ট্ৰেটেড হৈ পৰে। সিহঁত কেনেকে ধ্বংস হৈছে, কিয় ধ্বংস হৈছে, চাকৰি পইচা নিদিলে যে চাকৰি নাপায়, এই এনেকুৱা ধৰণৰ কিছুমান ঘটনা পৰিঘটনাক লৈ পেলাই মই মোৰ নাটকবিলাকৰ বিষয়বস্তু হিচাপে মই লৈ পেলাই লিখিছিলো। আৰু গোটেই অসমত খুব জনপ্ৰিয় হৈছিলে নাটকবিলাক। জনপ্ৰিয় হোৱাৰ পাছত মই চৰকাৰৰ ৰোষত পৰিলো। পৰাৰ পাছত মোৰ সেই থিয়েটাৰ বন্ধ কৰি দিয়া গ'ল, বা মোক জেলত পঠোৱা হ'ল, বা এনেকুৱা বহুত ঘটনা হ'ল। তাৰ সমান্তৰালভাৱে মই সেই সময়তে আকৌ ধুমুহা বুলি এটা কেছেট কৰিলো। সেই কেছেটটো গভৰ্ণমেণ্টে বেন কৰি দিলে। বেন কৰি মোক সেইটো আলফাৰ ফাইনেন্স বুলি কৈ পেলাই মোক জেলত ভৰাই দিলে। এইটো কোন চনৰ কথা আপোনাৰ? এইটো 93 মানৰ হ'ব দেই। যেতিয়া ভৰপক আন্দোলন তেনেকুৱা হৈ আছিলে। তেতিয়াতো কেছেটহে আছিল। কেছেট আছিলে, হয়। গতিকে শৈশৱৰ সেই নামঘৰটোৱে মোৰ সাংস্কৃতিক ভেটি এটা নিৰ্মাণ কৰি দিছিলে। আৰু তাৰ পাছৰ পৰাই মই লাহে 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 যাত্ৰা আৰম্ভ কৰিলো। স্কুল কলেজ এইবিলাকত, ইউনিভাৰ্চিটিত ধৰক বেষ্ট ছিংগাৰ, বেষ্ট লিটাৰী কম্পিটিটৰ, বেষ্ট দবা চেম্পিয়ন, বিভিন্ন ধৰণৰ এনেকুৱা পুৰস্কাৰবোৰ পালো। আৰু তাৰ পাছত তেনেদৰেই মই আপোনাক জনাই ভাল পাম বা যে যিটো সময়ত অসমৰ মানুহে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড শুনা নাছিলে, সেই সময়তে মই আৰু মোৰ এজন বন্ধু পটেশ তালুকদাৰ, আমি GTV, কালাৰ্ছ,
ছনী টিভিত গৈ অংশগ্ৰহণ কৰি ইটালীৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানতো অংশ লৈছিলো, ভাৰতক প্ৰতিনিধিত্ব কৰি। হয়। এনেদৰে এটা সাংস্কৃতিক যাত্ৰা কৰিছিলো। বিহুগীত লিখিছিলো, খুব জনপ্ৰিয় বিহুগীত প্ৰায়বোৰে গাইছে। বহুত নাটক লিখিছিলো। সংবাদ সেৱাৰ লগত জড়িত হলো বহুত দিন ধৰি। বিভিন্ন কাকত আলোচনী সম্পাদনা কৰিলো। এনেদৰে যাত্ৰাবোৰ আৰম্ভ হ'ল, এনেদৰে চলি আছে আৰু। মানে আপোনাৰ এই যাত্ৰাটো অৱসান নঘটক আৰু এতিয়াও যিহেতু চলাই আছে আপুনি, হয়, যিমান হয়। আপোনাৰ শৰীৰে বা আপোনাৰ যেনেকে আপুনি মনে আপোনাৰ কয় তেনেকে চলাই আছে বাৰু। হয়, আগৰ নিচিনাকে আপুনি নিশ্চয় সময় দিব পৰা নাই, যিহেতু আপুনি বৰ্তমান কিছু অসুস্থ হৈছে বুলি গম পাইছো। হয়, তো আপুনি থিয়েটাৰৰ কথা ক'লে, হয়। থিয়েটাৰ প্ৰযোজনা কৰিছিলে, আপুনি নাটক লিখিছিলে, বিদ্ৰোহী নাটক হোৱাৰ বাবে আপোনাক সেই সময়ত বঁটা দিয়াৰ সলনি জেললৈ পঠিয়াইছিল। এইখিনি হয়। কথা আপোনাৰ মুখেৰে শুনিলোৱে। হয়। এতিয়া আপুনি কওকচোন, সাংবাদিকৰ কথাটো কৈছিলে আপুনি, হয়। সাংবাদিকতাৰ বিষয়ে আপুনি কিছু কওকচোন আপোনাৰ মুখেৰে আচলতে শুনো। লেখা মেলাৰ প্ৰতি মোৰ বৰ এটা দুৰ্বলতা আছিল। হয়, কিবা এটা লিখাৰ হেঁপাহ আছিল। কবিতা লিখিছিলো, গল্প লিখিছিলো, বিভিন্ন ধৰণৰ কিবা কিবি লিখিছিলো, আৰু সাংবাদিকতা কৰিবলৈ খুব মন যায়। হয়, আৰু তেতিয়া এই যে মেগাজিন বিলাকৰ শেষত সম্পাদক আমুক বুলি লিখা থাকে, হয়। মই মানে ঘৰতে বহি বহি সম্পাদক সুদমণি দত্ত এনেকে লিখি লিখি পেলাই মানে নিজৰ ভাল লাগে আৰু। ভাল লাগে নহ'লে, আচ্ছা, হয়। এই বস্তুটো চাবৰ কাৰণে মই মানে খুব তেতিয়া বাতৰি কাগজ বিলাকলৈ কেতিয়াবা নিউজ পঠাওঁ। তাৰপৰা নিউজবোৰ খুব ধুনীয়াকে ওলালে মনটো একদম ভাল লাগে। ভাল লাগে গৈ চবকে দেখাওঁগে যে মোৰ এইটো অমুক নিউজ ওলাইছে, এটা ওলাইছে। গাঁৱৰ ল'ৰা মই তাতে। তেতিয়া আমাৰ সেই সময়ত মৌচাক ওলাইছিলে। মৌচাক, হয়, জানো একদম। মৌচাকখন আছিলে, তাৰপিছতে বিজ্ঞান জেউতি বুলি এখন মেগাজিন আছিলে। আছিলে। সৰু আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বিশেষ। তেনেকুৱা আছিলে। সেইবিলাকত প্ৰথম লিখা মেলাবোৰ মই আৰম্ভ কৰিছো। আৰু যেতিয়া প্ৰথম মই আহিলো, অহাৰ পিছত মোক হঠাৎ মাতি নি পেলাই, তেতিয়া আমাৰ নিবাৰণ বৰা আছিলে, গৌৰীশংকৰ ভট্টাচাৰ্য, আমাৰ এতিয়া এজন হেৰিয়াৰ দেউতাক, আমাৰ MLA সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দেউতাক হয়, গৌৰীশংকৰ ভট্টাচাৰ্য। তাৰপিছত 78, 9 মই তেখেতলোকৰ অলপ সান্নিধ্য পাই এখন পেপাৰ ওলাই আছিলে, আমাৰ ৰাজকুমাৰ বৈশ্য ডাঙৰীয়াই তেখেতে উলিয়াইছিলে, মাটিৰ মানুহ। তাত মই ভূপেনদাৰ ওচৰত গৈ ভূপেনদাৰ এটা ইণ্টাৰভিউ, মামণি ৰয়চম গোস্বামী বাইদেউৰ এটা ইণ্টাৰভিউ, এনেকে সেইখনৰ কাৰণে যুগুত কৰিছিলো। হয়। বৰ ধুনীয়াকে মোৰ ফটো চটো ওলোৱাৰ পিছত মোক মানে সকলোৱে ইমান ক'লে যে ইমান ধুনীয়া ইণ্টাৰভিউ কৰিছ। তাৰপিছত লাহে লাহে মই এখনৰ পিছত আন এখন কাকত, বিভিন্ন ধৰণৰ প্ৰতিদিন জন্ম হ'ল, প্ৰতিদিনত বুধবাৰত এনেকুৱা বিভিন্ন লেখা মই আৰম্ভ কৰিলো। য'তেই লিখো তাতে ধুনীয়াকে লেখাবিলাক ওলাই। তাৰপিছত খুব মনটো ভাল লগা হ'ল। এনেদৰে লিখা মেলা কৰি থাকোতে, কিন্তু মোৰ এটা কি হয় মই নাজানো, মোৰ লেখাবিলাক সদায় অকণমান বিদ্ৰোহাত্মক, প্ৰতিবাদী। মানে বিদ্ৰোহী মনোভাৱ এটা আছিলে আপোনাৰ। সেইকাৰণে তেনেকে ওলাই যায়, অট'মেটিকেলি ওলাই। প্ৰতিবাদী তেনেকুৱা ধৰণৰ লেখা মেলা, বা কিছুমান অতি জটিল বিষয় য'ত আমি মানুহবিলাকে অলপ লিখিবলৈ ভয় কৰে, সেই তেনেকুৱা বস্তুবিলাক লিখি পেলাই মই ভাল পাওঁ। মুকলিকে উদঙাই মানুহক মানে বুজাব বিচাৰো যে চা, মাছৰ আজি ইমান বেয়া মাছটো বাহিৰৰ পৰা আহি আছে, আমি তাকে খুৱাই আছে, চৰকাৰে চব জানিও একো নকৰে, চৰকাৰৰ মানুহবিলাকে জড়িত হৈ আছে, এনেকুৱা ধৰণৰ কিছুমান কৰো। গতিকে বাতৰি কাকতৰ মালিক পক্ষই আচলতে এই কথাবোৰ উলিয়াবলৈ নিবিচাৰে। কাৰণ নুলিয়াই এইটো কাৰণে, কাৰণ তাত এডভাৰটাইজমেন্টৰ কথা আছে। এডভাৰটাইজমেন্টটো নাপাব তেওঁলোকে যদি এনেকুৱা তেওঁলোকৰ। এতিয়াও আজিৰ এইটো বৰ দুখজনক কথা, মই মুকলিকে আপোনাক কৈছো যে আজি কোনো বাতৰি কাকতৰ কোনো মালিকে, কোনো সাংবাদিকে, মই মুকলিকে স্পষ্টভাৱে কৈছো যে চৰকাৰৰ অতি বেয়া দিশবিলাক কোনেও নিলিখে। লিখিলে সেইটো ডিলিট কৰিবলৈ কয়, যিহেতু ডিলিট কৰি লিখাই এনে আমি হেৰিকেইটা নাপাওঁ। আৰু চৰকাৰো তেনেকুৱা, যিকেইখন বাতৰি কাগজ তেওঁলোকৰ পক্ষত লিখিব, তেওঁলোকৰ গুণ গৰিমা গাব, তেওঁলোকে বেয়া কৰিলেও ভাল বুলি কব, সিহঁতক আচলতে হেৰিবিলাক দিয়ে, কি কয়, এডভাৰটাইজৰ পৰা আৰম্ভ কৰি সকলো সা সুবিধা দিয়ে। কিন্তু যদিহে প্ৰকৃততে কোনোবাই সকলোৰে দুখ ত্ৰুটিবিলাক দেখুৱাই দিয়ে, তাত কিন্তু কিছুমান অসুবিধা আহে বা অসুবিধা হয়। এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা বহুত হৈ আছে। এইটো গোটেই মুকলি সত্য, চবে জানে। জনাৰ পাছতো কিন্তু মানুহবিলাক আমি আজি কি কৰিব, এতিয়া উপায়তো নাই। মই সেই সময়তেই মই এটা অপজিট স্থিতি গ্ৰহণ কৰিছিলো। সাংবাদিকৰ বিৰুদ্ধেও সাংবাদিকতা মই কৰিছো। সাংবাদিকৰ বিৰুদ্ধে সেইটো এটা বৰ ডাঙৰ কথা হৈছিলে, যে আপুনি এতিয়াও লক্ষ্য কৰিব যে আমাৰ কিছুমান সাংবাদিকে যদিহে দৰমহা পাইছে তেওঁ 50,000 টকা, কিন্তু তেওঁ যিখন গাড়ী চলায় সেইখনৰ দাম হ'ল ধৰক 22 লাখ টকা। চাব দেই, তেওঁ যিটো ফ্লেটত বোলে ভাড়া থাকে,
বেছিভাগ ফ্লেট বাৰু এজন সাংবাদিকৰ আজি 4টা-5টা ফ্লেট আছে। আপোনালোকে যদি অনুসন্ধান কৰে, মই সাংবাদিকৰ বিৰুদ্ধে কৈ আছো এতিয়া, যে চতুৰ্থ স্তম্ভ শক্তি হৈ তেওঁলোকে কি কৰি আছে? তেওঁলোকে বেলেগৰ 2 নম্বৰী কথা লিখিবলৈ গৈ তেওঁলোকে কি কৰে? মই অলপতে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ কথা লিখিছো যে তোমালোকে প্ৰেছ ক্লাবটোৰ আপুনি হেৰিখনলৈ যাব, কি কয় আপোনাৰ কেণ্টিনখনলৈ যাব, কেণ্টিনৰ বেক চাইডটো আপুনি চাব নোৱাৰে, ইমান লেতেৰা। মই তাহাঁতৰ সভাপতি সম্পাদকক ক'লো, তোমালোকে এইবোৰ কি কৰিছা? তোমালোকে বেলেগৰ লেতেৰা কিবা কিবি কথা লিখা, ফুড চেফটিৰ কথা লিখা, অথচ গুৱাহাটীৰ গোটেইখিনি সাংবাদিক তাতেই তাতে ডেইলি তোমালোক আহা, ইয়াত আজি এইবোৰ কি হৈ